প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনালোক সকলোকে চালোম। নহিমিয়াই কৰা প্ৰাৰ্থনাৰ বিষয়ে আমি শিকিলো। নহিমিয়াৰ পুস্তকখন আপুনি মনোযোগেৰে ধ্যান কৰিলে দেখিব প্ৰথম অধ্যায়টো প্ৰাৰ্থনাৰে আৰম্ভ হৈছে। নহিমিয়াই কৰা প্ৰাৰ্থনাটো আমি প্ৰথম অধ্যায়ত দেখিবলৈ পাইছোঁ। নহিমিয়া প্ৰাৰ্থনা যোদ্ধা আছিল। তেওঁ যি কামকে কৰিছিল, তেওঁ যিকোনো যাত্ৰা কৰিলে, তেওঁ যিহকে কৰিবলৈ চেষ্টা কৰে, তেওঁ যি সেৱা কৰিছিল, সকলো প্ৰাৰ্থনাৰে আৰম্ভ কৰিছিল। তেওঁ অদ্ভুত আত্মিক লোক আছিল। নাপাহৰিব, কথাটো নিজৰ মনত ৰাখিব। তেওঁ যি কামকে কৰিছিল, তেওঁ যিহকে চেষ্টা কৰিছিল, তেওঁ যলৈকে যাত্ৰা কৰিছিল, তেওঁ যি পৰিচৰ্যা কৰিছিল, প্ৰাৰ্থনাৰেই আৰম্ভ কৰিছিল। তেওঁ প্ৰাৰ্থনাৰে যি আৰম্ভ কৰে, তাক প্ৰাৰ্থনাৰেই সমাপ্ত কৰে। প্ৰথম অধ্যায় 4 পদ। স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ক'লো, হে জিহুৱা, হে স্বৰ্গৰ ঈশ্বৰ, হে মহান আৰু ভয়ানক ঈশ্বৰ। এই অধ্যায়টো আমি প্ৰাৰ্থনাৰেই আৰম্ভ হোৱা আমি দেখিছোঁ। 13 অধ্যায়টো এই পুস্তকখনৰ শেষৰ অধ্যায়। সেই অধ্যায়ৰ 29 নম্বৰ পদ। হে মোৰ ঈশ্বৰ, তেওঁবিলাকক সোঁৱৰণ কৰা, কিয়নো তেওঁবিলাকে পুৰোহিত পদ আৰু পুৰোহিত পদৰ লেবিয়াবিলাকৰ নিয়মটি অসুচি কৰিলে। তেওঁবিলাকক সোঁৱৰণ কৰা। আৰু শেষত আৰু নিৰূপিত সময়ত খৰি আৰু আগভাগ আনিবলৈ মানুহ নিযুক্ত কৰিলোঁ। হে মোৰ ঈশ্বৰ, মংগলৰ অৰ্থে মোক সোঁৱৰণ কৰা। নহিমিয়াক প্ৰথম অধ্যায়তো আমি প্ৰাৰ্থনা কৰা দেখিবলৈ পালোঁ আৰু শেষৰ অধ্যায়তো আমি প্ৰাৰ্থনা কৰা দেখিবলৈ পালোঁ। তেওঁ কামৰ আৰম্ভণিতে কৰা প্ৰাৰ্থনা আৰু সামৰণিত প্ৰাৰ্থনা, মাজতে এটা মহান বিজয়ক নহিমিয়াই দেখিবলৈ পালে। প্ৰিয়সকল, আপুনি যি কামকে কৰক, পৰিশ্ৰমেই কৰক বা যাত্ৰা কৰক বা পৰিচৰ্যাই কৰক, প্ৰাৰ্থনাৰে আৰম্ভ কৰক আৰু প্ৰাৰ্থনাৰেই সমাপ্ত কৰক। মাজতে ঈশ্বৰে আপোনাক দেখুওৱা মহান অনুগ্ৰহক, কৃপাক সম্পূৰ্ণৰূপে সমৃদ্ধিৰে সৈতে অনুভৱ কৰক। আৰু দ্বিতীয় অধ্যায়লৈ আমি আহিছোঁ। দ্বিতীয় অধ্যায়ত প্ৰাৰ্থনা কৰাৰ সময় আৰু প্ৰাৰ্থনা কৰাৰ স্থান আৰু প্ৰাৰ্থনাৰ উত্তৰ, এই তিনিওটা বিষয়ক আমি ধ্যান কৰিলোঁ। প্ৰাৰ্থনা কৰাৰ স্থান ৰজাৰ ভৱন আছিল আৰু প্ৰাৰ্থনাৰ কাল সেয়া খন্তেকীয়া আছিল। কিন্তু তেওঁৰ সেই খন্তেকীয়া প্ৰাৰ্থনাৰ আঁৰত মাহ মাহ ধৰি দীঘলীয়া প্ৰাৰ্থনা আছিল, কিন্তু উত্তৰ অদ্ভুত ৰূপে পালে। জেৰুজালেমৰ যি গড়বোৰ ভাঙি পেলোৱা হৈছিল, জ্বলাই দিয়া হৈছিল আৰু পুৰি পেলোৱা দুৱাৰবোৰ নিৰ্মাণ কৰিবলৈ সম্পূৰ্ণ উত্তৰ লাভ কৰি এজন গভৰ্ণৰ হিচাপে, এজন অধিকাৰী হিচাপে ছিকিউৰিটিৰে সৈতে নহিমিয়াক তাৰ পৰা পঠোৱা গ'ল। ঈশ্বৰে যেতিয়া উত্তৰ দিয়ে, উপচি পৰাকৈ দিয়ে। ঈশ্বৰে যেতিয়া উত্তৰ দিয়ে, সম্পূৰ্ণৰূপে দিয়ে। আধা আধৰুৱা উত্তৰ দিবলৈ আমাৰ ঈশ্বৰ তেনেকুৱা নহয়। নহিমিয়া বৰ আত্মিক আছিল আৰু প্ৰেম কৰোতা আছিল। সেই কথা আমি প্ৰথম অধ্যায়তেই ধ্যান কৰিলোঁ। নাপাহৰিব, তেওঁ বৰ মৰমীয়াল, সেইকাৰণে প্ৰাৰ্থনা কৰিছিল। তেওঁ বৰ প্ৰেমময় আছিল, সেইকাৰণে বৰ দুখ কৰিছিল, কান্দিছিল। তেওঁ বৰ মৰমীয়াল, সেইকাৰণে দায়িত্ব ল'বলৈ আগবাঢ়ি আহিল। তেওঁ প্ৰাৰ্থনা কৰিলে আৰু প্ৰাৰ্থনাৰ উত্তৰো লাভ কৰিলে। তেওঁ জেৰুজালেমলৈ আহিল। তেওঁ জেৰুজালেমলৈ অহাৰ পিছত জেৰুজালেম নগৰখন, সেই নগৰখনক ধ্বংস হৈ পৰি থকা অৱস্থাত তেওঁ দেখিলে। জেৰুজালেমৰ দুৱাৰবোৰ পৰি থকা অৱস্থাত দেখিলে আৰু জেৰুজালেমৰ গড়বোৰ জ্বলি পুৰি ছাই হোৱা দেখিলে। তেওঁ বৰ যত্ন আৰু প্ৰাৰ্থনাৰে সৈতে পুনৰাই সেই দুৱাৰবোৰ আৰু গড়বোৰ নিৰ্মাণ কৰিলে। তাৰ বাবে ঈশ্বৰে নহিমিয়াক শক্তি দিলে। সেইকাৰণে 52 দিনতেই জেৰুজালেমৰ দুৱাৰবোৰ পুনৰাই নিৰ্মাণ কৰিলে, গড়বোৰো আকৌ নিৰ্মাণ কৰিলে, নগৰৰ গোটেই গড়বোৰ নিৰ্মাণ কৰিলে। সাধাৰণতে এখন নগৰত শত্ৰুৱে যদি আহি আক্ৰমণ কৰিব নালাগে, তেন্তে তাৰ গড় থাকিবই লাগিব। এখন নগৰ যদি শত্ৰুৰ হাতত ধ্বংস হ'ব নালাগে, তেন্তে চাৰিওফালে গড় নিৰ্মাণ কৰিব লাগিব।
নহিমিয়াই নিজৰ লোকবিলাকক প্ৰেম কৰিছিল কাৰণে, ঈশ্বৰৰ নগৰখন বৰ প্ৰেম কৰিছিল কাৰণে, সেই নগৰখনক যাতে শত্ৰুৱে আহি সেই নগৰখন যাতে ধ্বংস কৰিব নোৱাৰে, তাৰ ফালে চাৰিওফালে গড় বনালে। এটা সুন্দৰ কথা মন কৰিব, চীনৰ বিখ্যাত দেৱালখনৰ কোনো অৰ্থ নাই যদি শত্ৰুৱে তাৰ ৰখীয়াক ঘোচ দিয়ে। মংগোলীয় লোকসকলৰ পৰা চীন দেশখনক ৰক্ষা কৰিবৰ বাবে এখন বিশাল দেৱাল চীন দেশৰ লোকসকলে বনালে। কিন্তু এটা সময়ত এনেকুৱা হ'ল যে বহুত প্ৰচেষ্টা কৰি শ বছৰ ধৰি হাজাৰ হাজাৰ লাখ লাখ লোকে নিজৰ প্ৰাণক হাতৰ মুঠিত লৈ দেশখন ৰক্ষা কৰিবলৈ সেই বিশাল দেৱালখন নিৰ্মাণ কৰাৰ বাবে এদিন তাত পহৰা দি থকা ৰখীয়াই শত্ৰুৰ সৈতে গুপুতে হাত মিলাই সেই দেৱালত থকা দুৱাৰখন খুলি দিলে। সেই দেৱালৰ দুৱাৰখন শত্ৰুৰ বাবে তেওঁ খুলি দিয়াৰ লগে লগে তেতিয়া হঠাৎ শত্ৰু দেশৰ ভিতৰত সোমাল। কিনো লাভ হ'ল কওকচোন? শ বছৰ হাজাৰ হাজাৰ লাখ লাখ লোকে কৰা পৰিশ্ৰম, ইমান ত্যাগৰ বিনিময়ত দেৱালখন নিৰ্মাণ কৰা সত্ত্বেও এজন মূৰ্খ ব্যক্তিয়ে দেশৰ প্ৰতি বিশ্বস্ত নহৈ টকা পইচাৰ প্ৰতি লোভ কৰি সেই দেশখনৰ ভিতৰতে থকা এজন ব্যক্তি শত্ৰুপক্ষৰ দাস হ'লে তেওঁলোকে কৰা পৰিশ্ৰমৰ কিবা লাভ হ'বনে বাৰু? হঠাতে শত্ৰু দেশৰ ভিতৰত সোমাল। তাৰ পৰাই এটা বিখ্যাত বাক্য ওলাল। চীন দেশৰ দেৱালখন ইমান দৃঢ় হোৱাৰ সত্ত্বেও তাৰ ৰখীয়াই ঘোচ খাই টকাৰ লোভত নিজৰ বিশ্বস্ততা বিক্ৰী কৰি দিলে। সেই দেশত নিৰ্মাণ কৰা বৃহৎ দেৱালখনৰ অৰ্থ নাথাকিব। সেইকাৰণে দেৱাল বনোৱাই যথেষ্ট নহয়, ভিতৰত থকা লোকসকলকো শুদ্ধ কৰিব লাগিব, তেওঁলোকৰ বুদ্ধিকো শুদ্ধ কৰিব লাগিব। প্ৰিয় ভাই ভনীসকল, আমাৰ চাৰিওফালে দেৱাল বনোৱাটো ভাল কথা, কিন্তু আমাৰ লোকসকলো ভাল হ'ব লাগিব। যদি তেনেকুৱা নহৈ নিজেই দেৱাল ভাঙে, যদি প্ৰায়েই নিজৰ সন্তানক মৰম কৰা পিতৃ আৰু মাতৃয়ে সন্তানক বৰ মৰম কৰে কাৰণে প্ৰায়েই শৃংখলাৰ ৰেখা টানে যাতে পাৰ হৈ নাযায়। আইজনী, চোৱা, এই ৰেখাডাল পাৰ হৈ নাযাবা, এই দুৱাৰখন পাৰ হৈ নাযাবা, এই সময়ত বাহিৰলৈ যাব নালাগে বুলি কৈ তেওঁলোকে কি কৰে জানেনে? এই বুলি চাৰিওফালে সীমা বান্ধি দিয়ে। মনোযোগেৰে শুনিব, তাক আমাৰ পূৰ্বপুৰুষসকলে কি বুলি কৈছে জানেনে? চাৰিওফালে এইদৰে সীমা বান্ধি দিয়াটোক আমাৰ পূৰ্বপুৰুষসকলে কি কয় জানেনে? অনুশাসন বুলি কৈছে। কি হয় সেয়া? অনুশাসন। আমাৰ জীৱনক, আমাৰ পৰিয়ালক আগবঢ়াই নিবৰ বাবে অনুশাসন থাকিব লাগে, সীমা থাকিব লাগে, এডাল ৰেখা টানিব লাগে, সীমা এটা থাকিব লাগে, এটা গড় থাকিব লাগে। যোচেফে সীমাৰ ভিতৰত জীৱন যাপন কৰিলে। জীৱনত যিয়েই নহওক নিজকে পাপৰ সন্মুখত সমৰ্পণ কৰিব নালাগে, তেওঁ নিজকে অনুশাসন কৰিলে। দানিয়েল, ছদ্ৰক, মৎস্যকে নিজৰ চাৰিওফালে সীমা নিৰূপণ কৰিলে। ইয়াক পাৰ কৰি আমি নিজেও নাযাম আৰু আনকো সোমাব নিদিম। সীমা এটা বনালে। কিহৰ কাৰণে? আমি নিজকে ৰক্ষা কৰিব লাগে, বাহিৰৰ পৰা ভিতৰলৈ, ভিতৰৰ পৰা বাহিৰলৈ যাতে নাযায় তাৰ বাবে চাৰিওফালে এখন দেৱাল থাকিব লাগে, চাৰিওফালে এডাল ৰেখা টানিব লাগে, এটা সীমা থাকিব লাগে। সেইদিনা ঈশ্বৰে নোহক ক'লে এখন জাহাজ নিৰ্মাণ কৰা। তাক বনোৱাৰ পিছত জাহাজৰ ভিতৰত আৰু জাহাজৰ বাহিৰত লাৰ এঠা লগাবলৈ কৈছিল। কিয় লাৰ এঠা লগাবলৈ কৈছিল? কাৰণ বাহিৰৰ পৰা ভিতৰলৈ আৰু ভিতৰৰ পৰা বাহিৰলৈ সোমাবলৈ অনুমতি নাই। যদি বাহিৰৰ পানী জাহাজৰ ভিতৰত সোমায় তেওঁলোক ডুবিব পাৰে। অনুগ্ৰহ কৰি মন কৰিব বন্ধুসকল, জাহাজ পানীত থাকিব লাগে কিন্তু জাহাজৰ ভিতৰত পানী থাকিব নালাগে। আমি সংসাৰত থাকিব লাগে কিন্তু সংসাৰখন আমাৰ ভিতৰত থাকিব নালাগে। এইদৰে সংসাৰখন আমাৰ ভিতৰত নোসোমাবলৈ আমি কি কৰিব লাগিব? লাৰ এঠা লগাব লাগিব। যদি জাহাজৰ ভিতৰত পানী সোমাব নালাগে তেন্তে কি কৰিব লাগিব? গোটেইবোৰ ফুটা বন্ধ কৰিব লাগিব। পাপময় ফুটাবোৰ, সংসাৰৰ পাপ আমাৰ ভিতৰলৈ আহিবলৈ চেষ্টা কৰে। সেয়া প্ৰেম, মোহ, ধনো হ'ব পাৰে। অলাগতিয়াল যিকোনো অভ্যাসক যদি আপুনি নিজৰ ভিতৰত সোমাবলৈ অনুমতি দিয়ে, সংসাৰখনক যদি সুযোগ দিয়ে, তেন্তে সেয়াই যথেষ্ট আপোনাক ডুবাবলৈ, নাশ কৰিবলৈ। সেইবাবে চাৰিওফালে সীমা থাকিব লাগে। নহিমিয়াই কি কৰিছিল জানেনে? তাৰ পূৰ্বে যেতিয়া শত্ৰু আহিছিল, নবুখদনেছৰ আহিছিল, তেওঁ গোটেই দেশখন ধ্বংস কৰি পেলাইছিল, নগৰৰ গড়বিলাক ভাঙি পেলাইছিল,
নগৰখন পুৰি ভস্ম কৰিছিল। এইদৰে ভস্ম কৰাৰ পিছত ৭০ বছৰৰ পিছত যেনেকৈ ঈশ্বৰে কৈছিল, ইছৰাইলী লোকসকলৰ প্ৰতি দয়া দেখুৱালে, অনুগ্ৰহ দেখুৱালে। পুনৰাই সেই মন্দিৰটো নিৰ্মাণ কৰিবলৈ ঈশ্বৰে ৰজা কোৰছক আজ্ঞা দিলে। মন্দিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবৰ বাবে ঈশ্বৰে দাৰিয়াবছক আজ্ঞা দিলে। ৰজা দাৰিয়াবছৰ সময়ত মন্দিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাই নহয়, মন্দিৰটোক সজাই তোলা হ'ল। বৰ আনন্দৰ কথা। তাৰ পিছত নহিমিয়াৰ সময়ত জেৰুজালেমৰ চাৰিওফালে থকা গড়বিলাকৰ নিৰ্মাণ কৰা হ'ল। চাৰিওফালে গড় নিৰ্মাণ কৰাত নগৰৰ ভিতৰত শত্ৰু সোমোৱা সম্ভৱ নহ'ব। সেইকাৰণে নগৰৰ গড়বিলাক নহিমিয়াই বনালে। বৰ দৃঢ়কৈ গড়ৰ দুৱাৰবোৰ নহিমিয়াই নিৰ্মাণ কৰিলে। জেৰুজালেমত 10খন মুখ্য দুৱাৰ আছে, 2খন সৰু সৰু দুৱাৰ আছে। মই এটা কথা কওঁনে বাৰু? আমাৰ কালবাৰী টেম্পলতো 10খন মুখ্য দুৱাৰ আছে, 2খন সৰু দুৱাৰ আছে। গতিকে সৰ্বমুঠ আমাৰ কালবাৰী টেম্পলত 12খন দুৱাৰ আছে। সেইদৰেই জেৰুজালেমৰ নগৰখনত 12খন দুৱাৰ আছে, 2খন মুখ্য দুৱাৰ, 2খন সৰু দুৱাৰ আছে। প্ৰিয় ভাইসকল আৰু ভনীসকল, এই 12খন দুৱাৰ 12টা বৰ সুন্দৰ পাঠ শিকায়। সেই পাঠ কি বাৰু? সেই 12খন দুৱাৰৰ বিশেষত্ব কি? মই আগতেই আমাৰ কালবাৰী টেম্পলৰ নিৰ্মাণৰ সময়ত মই বৰ বিতংকৈ কৈছিলোঁ, প্ৰভুৱে আমাক সময় দিলে মই আকৌ এবাৰ সেই সুন্দৰ বাক্যসমূহ ঘোষণা কৰিবলৈ চেষ্টা কৰিম। সেই সময়ত মোৰ দ্বাৰাই দিয়া হোৱা বাৰ্তা ইমান সুন্দৰ মন্দিৰৰ ভিতৰত নাছিল, তেন্তে বাহিৰত বৰষুণ হৈ আছিল আৰু বৰষুণৰ সময়ত তীব্ৰ বৰষুণৰ মাজত মই সেই বাৰ্তা দিছিলোঁ। সেই বাৰ্তাসমূহত নহিমিয়াৰ বিষয়ে বাৰ্তাসমূহ ধ্যান কৰাৰ সময়ত আপোনালোকক কোৱাৰ সময়ত ঈশ্বৰে মোক প্ৰেৰণা দিলে। নহিমিয়াক কেনেকৈ শক্তি দি 52 দিনতেই যেনেকৈ জেৰুজালেমৰ গড় আৰু দুৱাৰবোৰ মই নিৰ্মাণ কৰিলোঁ, তেনেকৈয়েই তুমি মোৰ ওপৰত বিশ্বাস কৰিলে বিশ্বৰ সকলোতকৈ ডাঙৰ মন্দিৰটো 52 দিনতেই বনাম। মোৰ ওপৰত ভৰসা আছে যদি ভেটি বনোৱা। এইদৰে ঈশ্বৰে মোক ক'লে। বন্ধুসকল, আমাৰ ঈশ্বৰে যে কথা কয় সেই কথা আপুনি বিশ্বাস কৰেনে বাৰু? বিশ্বাস কৰা লোকসকলে হাততালি বজাওকচোন। যদি আপোনালোকৰ মাজত কাৰোবাৰ সন্দেহ আছে, ঈশ্বৰে কেতিয়াবা কথা কয় নে নকয়, তেনেকুৱা প্ৰশ্ন যদি আপোনাৰ আছে, তেন্তে শুভবাৰ্তাত চাওক। ঈশ্বৰে এই অধম সেৱকক কথা ক'লে। 2012 চনত অক্টোবৰ মাহৰ 9 তাৰিখে ৰাতিপুৱা 6:30 বজাত ঈশ্বৰে মোক কথা ক'লে। মোৰ ওপৰত বিশ্বাস কৰিলে এটা সুন্দৰ মন্দিৰ 52 দিনতেই নিৰ্মাণ কৰিম। বিশ্বাস কৰিছা যদি ভেটি বনোৱা। তাকো গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ মন্দিৰ। সেই সময়ত পৃথিৱীৰ ডাঙৰ মণ্ডলী পল এংগিছো ডাঙৰীয়াৰ মণ্ডলী আছিল। 12,000 লোক আহে। আমেৰিকাৰ ভিতৰত আটাইতকৈ ডাঙৰ মণ্ডলী জুৱেল অষ্টিনৰ মণ্ডলী, প্ৰায় 16,000 সদস্য আহিছিল। তেন্তে সকলোতকৈ ডাঙৰ হ'বলৈ হ'লে এই দুটাতকৈ ডাঙৰ হ'ব লাগিব নহয়? সেইবাবে 18,000-ৰ পৰা 20,000 লোক যাতে বহিব পাৰে তেনেকুৱা মন্দিৰ এটা নিৰ্মাণ কৰিবলৈ আঁচনি আৰু নক্সা বনোৱা হ'ল। নৱেম্বৰ 11 তাৰিখ আপোনালোক সকলোৱে জানে, ধন্যবাদৰ দিন। এই অধম সেৱকৰ জন্মদিন। নৱেম্বৰ 11 তাৰিখৰ পৰা জানুৱাৰী 1 তাৰিখলৈকে আমি যদি চাওঁ 52 দিন পাওঁ। নৱেম্বৰ 11 তাৰিখে চাওক, মই য'ত থিয় হৈ আছোঁ ঠিক ইয়াৰ তলতেই ভেটি বনোৱা হৈছিল। জানুৱাৰী 1 তাৰিখে এই মন্দিৰটো সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হ'ল। 1 তাৰিখে আমি ঈশ্বৰৰ এই গৃহলৈ আহি এই অলৌকিক গৃহটোত আমি আৰাধনা আৰম্ভ কৰিলোঁ। এবাৰ এগৰাকী চিষ্টাৰ আমেৰিকাৰ পৰা এই মন্দিৰলৈ আহিছিল আৰু তেওঁ এটা কথা কৈছিল, কি জানেনে? যদি কোনো ব্যক্তিয়ে ঈশ্বৰ নাই বুলি কয়, তেন্তে সেই ব্যক্তিজনক কালবাৰী টেম্পলটো দেখুৱাই দিয়ক। ইয়াক দেখুৱাই এই মন্দিৰটো 52 দিনত নিৰ্মাণ কৰা হৈছিল এই বুলি কওক। তেতিয়া তেওঁ ক'ব, এই কাৰ্য মানুহৰ কাৰণে সম্ভৱ নহয়, সেয়া কেৱল ঈশ্বৰৰ বাবেহে সম্ভৱ। এয়া সত্য। আজি আমি যি গৃহত আছোঁ, ইয়াক 52 দিনত নিৰ্মাণ কৰাটো মানুহৰ বাবে সম্ভৱ নহয়।
বিশ্বৰ যিকোনো বিল্ডাৰক মাতি আনি ইয়াক দেখুৱাই 52 দিনত নিৰ্মাণ কৰিব পাৰিবনে বুলি সুধিলে হাতজোৰ কৰি গুচি যাব। মানুহৰ বাবে সম্ভৱ নহয়। আমি বনালো নেকি? নাই, আমিও বনোৱা নাই। মই বিশ্বাস কৰোঁ ঈশ্বৰে নিজেই নামি আহি নিজৰ অদৃশ্য হাতেৰে এই মন্দিৰটো বনালে। এয়াই সত্য। ঈশ্বৰে যে কথা কয় তাৰ এটা উদাহৰণ এই মন্দিৰটো। নৱেম্বৰৰ প্ৰথম সপ্তাহত মই কৈছিলোঁ, ঈশ্বৰে আহি মোক ক'লে, এটা বিশাল মন্দিৰ মই নিৰ্মাণ কৰিবলৈ গৈছোঁ। তাকো 52 দিনতেই নিৰ্মাণ কৰিবলৈ গৈ আছে। মই আপোনালোকক ক'লোঁ, আপোনালোকে বিশ্বাস কৰিলে। মই কোৱা কথাত বিশ্বাস কৰিলে, মোৰ সৈতে থিয় হ'ল। মোৰ সৈতে থিয় হৈ থাকি এই অদ্ভুত নিৰ্মাণ কাৰ্যত সহভাগী হ'ল। আজি সেই অদ্ভুত মন্দিৰতেই ঈশ্বৰৰ আৰাধনা কৰিবলৈ সৌভাগ্য লাভ কৰিলে। ইমান দৃঢ় বিশ্বাস এই অধম সেৱকৰ অন্তৰত আহিল নহিমিয়াৰ জীৱনৰ পৰা। নহিমিয়াৰ পুস্তকখন পঢ়াৰ পিছত নহিমিয়া এজন সাধাৰণ ব্যক্তি আছিল, চৰকাৰী চাকৰিয়াল আছিল। কিন্তু ঈশ্বৰৰ ইচ্ছাত তেওঁ নিজকে সোধাই দিয়াত, ঈশ্বৰৰ নামৰ গৌৰৱ কৰিবলৈ তেওঁ আশা কৰাত, ঈশ্বৰ আৰু ঈশ্বৰৰ নগৰখনক প্ৰেম কৰাত, এজন সাধাৰণ চৰকাৰী চাকৰিয়ালৰ দ্বাৰা ঈশ্বৰে কিমান অদ্ভুত কাম কৰিলে। 52 দিনৰ নিচিনা অতি কম সময়ত জেৰুচালেমৰ চাৰিওফালে থকা নগৰৰ পৰি থকা গড়বোৰ তেওঁ নিৰ্মাণ কৰিলে। পুৰি ভস্ম কৰা সকলোবোৰ দুৱাৰক সুন্দৰকৈ তেওঁ সজালে। তাৰ পিছত তেওঁ মোৰ কাম হৈ গ'ল বুলি ভাবি নহিমিয়াই পুনৰাই নিজৰ চাকৰিলৈ ঘূৰি যাব নোৱাৰিলে। 52 দিনত তেওঁ গড় নিৰ্মাণ কৰিলে। 52 দিনত চাৰিওফালে থকা দুৱাৰবোৰ নিৰ্মাণ কৰিলে। তাৰ পিছত তেওঁ বুজিব পাৰিলে যে নগৰখনৰ চাৰিওফালে গড় নিৰ্মাণ কৰিলেই নহ'ব। নগৰৰ ভিতৰত থকা লোকবিলাকৰ জীৱন যদি ঠিক নহয়, তেওঁলোকৰ স্বভাৱ চৰিত্ৰ ঠিক নহ'লে, তেওঁলোকে আকৌ সেই গড় ভাঙিব। তেওঁলোকে আকৌ শত্ৰুবিলাকলৈ দুৱাৰ মেলি দিব। এদিন গোলকণ্ডাত শাসন কৰি থকা ৰজাক হৰুৱাবৰ বাবে ঔৰংজেবে কি কৰিছিল জানেনে? নিজৰ সেনাক পঠোৱাৰ আগতে তালৈ কেইজনমান চোৰাংচোৱাক পঠোৱা হৈছিল। সেই চোৰাংচোৱাসকল আহি সেই গোলকণ্ডা ফৰ্টৰ মুখ্য দুৱাৰৰ ওচৰত কোন কোন থাকে তাক সাৱধানতাৰে তেওঁলোকে খবৰ ল'লে। এইদৰে গোলকণ্ডাৰ মুখ্য দুৱাৰত পহৰা দি থকা সৈনিকসকলক ভালদৰে চালি জাৰি চাই সেই সৈনিকসকলৰ মাজত যিজনে ধন লোভ কৰিব সেই বিষয়ত দুৰ্বল কোন তাকো তেওঁলোকে ভালদৰে চালি জাৰি চাই সেই ব্যক্তিজনক তেওঁৰ সৈতে বন্দবস্ত কৰি অমুক সময়ত আমি আহিম, যেতিয়া দুৱাৰত টুকুৰিয়াম তুমি ভিতৰৰ পৰা দুৱাৰখন খুলি দিবা। সেনাৰ সৈতে আমি ভিতৰলৈ আহি যাম। গোলকণ্ডা ফৰ্টটো আমি নিজৰ অধিকাৰলৈ নিম। ৰজাক বন্দী কৰি ল'ম, তাৰ বাবে আমি তোমাক ইমান দিম। তুমি ইচ্ছা কৰিলে হ'ব, নহ'লে নালাগে। তেওঁ কি ভাবিছিল জানেনে? যদি মই এওঁলোকে কোৱাৰ দৰে কৰোঁ তেন্তে ৰজা যায় যদি যাওক, গোলকণ্ডা যায় যদি যাওক, মই পাবলগীয়া পইচা মই পাই যাম বুলি ভাবি একমত হৈ গ'ল। হঠাতে সেনা আহি গ'ল। তেওঁক পূৰ্বে কোৱা অনুসৰি সময়মতে তেওঁ দুৱাৰ খুলি দিলে। তেওঁলোকে ভিতৰত সোমাই ৰজাক বন্দী কৰি ল'লে। গোলকণ্ডা ফৰ্টক নিজৰ কৰি ল'লে। ইয়াৰ কাৰণ জানেনে? গোলকণ্ডা ফৰ্টটো বৰ অদ্ভুত আৰু ডাঙৰ আছিল। তাৰ চাৰিওফালে থকা গড়বোৰ দেখিলে আচৰিত হ'ব। ইমান দৃঢ় গড় থকা লোকসকল গোলকণ্ডাত শাসন কৰি থকা ৰজা শত্ৰুৰ হাতত সোধাই দিয়া হ'ল। তাৰ কাৰণ কি জানেনে? এজন চৰিত্ৰহীন ব্যক্তি তাৰ ভিতৰত আছিল। প্ৰিয় ভাই ভনীসকল, মনোযোগেৰে শুনিব। আমাৰ ভিতৰত বাস কৰি থকা পাপৰ অভিলাষবোৰ, পাপৰ চিন্তাবোৰ আৰু পাপৰ ভাৱনাবোৰক আমি যদি সাৱধানতাৰে অধীনলৈ নানিলে এইদৰে এদিন আমাক বেচি পেলাব। কোনোবা নহয় কোনোবা দিনা আমাক সোধাই দিব। সেইকাৰণে আমি বাহিৰ ফালটো ধোৱাতকৈ পাত্ৰটো ভিতৰ ফালে আমি পৰিষ্কাৰ কৰিব লাগে। প্ৰভুৱে কৈছিল, অন্ধ ফৰিচী, তোমালোকে পাত্ৰৰ বাহিৰ ভাগ কিয় ধোৱা? আগতে নিজৰ হৃদয়ৰ ভিতৰ ফাল ধোৱা। আমাৰ হৃদয়খন শুচি কৰিব লাগে। আমাৰ হৃদয়খন পবিত্ৰতাৰে সৈতে ৰক্ষা কৰিব লাগে। কাৰণ বাইবেলে কৈছে, হৃদয় সকলোতকৈ প্ৰবঞ্চক আৰু দুৰাৰোগ্য,
ৰোগত ৰোগাক্ৰান্ত। তাক সম্পূৰ্ণকৈ জনা আৰু বুজিব পৰা কোন আছে? আজি আমাৰ মাজত কোন আছে? আপোনাৰ হৃদয়ত থকা দুৰ্বলতা কি, বেমাৰ কি, ৰোগ কি আৰু দুৰ্বলতা কি, তাক বুজি পোৱা আমাৰ মাজত আজি কোন আছে? তেওঁৱেই আজি সুচী হ'ব। তেওঁৱেই সোণালী ভৱিষ্যত লাভ কৰিব। নহিমিয়াই বুজি পাই গ'ল। জেৰুচালেমৰ গড় মই নিৰ্মাণ কৰিলোঁ, সেইবোৰৰ দুৱাৰ নিৰ্মাণ কৰিলোঁ, কিন্তু ভিতৰত থকা লোকসকলৰ জীৱন ঠিক নহয়। তেওঁলোকৰ বিচাৰ বিবেচনা ঠিক নহয়। তেওঁলোকৰ চাল চলন ঠিক নহয়। ভিতৰত থকা লোকসকলৰ জীৱন আৰু বিচাৰ বিবেচনা ঠিক নহ'লে বাহিৰ ফালে গড় নিৰ্মাণ কৰিলে তেওঁলোকে শত্ৰুক সুযোগ দিব। আকৌ শত্ৰুবিলাক ভিতৰলৈ সোমাই আহিব। আকৌ এই নগৰখন জ্বলাই দিয়া হ'ব, ধ্বংস কৰা হ'ব। গতিকে মই কৰিবলগীয়া কাম হৈছে এওঁলোকৰ জীৱন গঢ়িব লাগিব। নগৰৰ গড় নিৰ্মাণ কৰাতকৈ জীৱনবিলাকহে নিৰ্মাণ কৰিব লাগিব। আজি এই বাক্য শুনি থকা ভাই আৰু ভনী, আপুনি নিজৰ ঘৰ বনোৱাতকৈ, নিজৰ চাকৰিটো ৰক্ষা কৰাতকৈ, নিজৰ ব্যৱসায়ৰ সাম্ৰাজ্য গঢ়াতকৈ আপোনাৰ জীৱন আৰু ভৱিষ্যতক গঢ়াটো বেছি দৰকাৰী। আপোনাৰ জীৱনটো গঢ়ি তোলাটো বাক্যৰ দ্বাৰা, সত্যৰ দ্বাৰা, মূল্যবোধৰ সৈতে আপোনাৰ জীৱন গঢ়ি তোলাটো বৰ আৱশ্যকীয়। মহান পবিত্ৰ আৰু প্ৰেমময় পিতৃ ঈশ্বৰ, অতি স্পষ্ট আৰু পোনপটীয়াকৈ কথা কোৱাৰ বাবে ধন্যবাদ। নহিমিয়া এজন অতি আত্মিক ব্যক্তি। নগৰখন নিৰ্মাণ কৰিলে, দুৱাৰবোৰ নিৰ্মাণ কৰিলে, কিন্তু লোকসকলৰ জীৱন যদি গঢ়ি তোলা নাযায়, তেওঁ আহি নিৰ্মাণ কৰা গড় আৰু দুৱাৰবোৰৰ অৰ্থ কি থাকিব? নগৰখন নিৰ্মাণ কৰি, গড় নিৰ্মাণ কৰি লোকসকলৰ জীৱন নিৰ্মাণ কৰাটো যে অতি গুৰুত্বপূৰ্ণ, তেওঁ তাক বুজি কামনা কৰিছিল কাৰণে তেওঁলোকৰ জীৱন আপোনাৰ বাক্যইহে কেৱল গঢ়িব পাৰিব। এই সত্যক তেওঁ জানিছিল, সেইকাৰণে তেওঁ বাক্যক গুৰুত্ব দিছিল। বাক্য তেওঁ প্ৰচাৰ কৰিছিল, লোকসমূহক সেই বাক্য শুনাইছিল। বাক্যয়েই তেওঁলোকলৈ অনুতাপ লৈ আহিছিল। তেওঁলোকক পৃথক কৰা হ'ল, তেওঁলোকক পবিত্ৰ কৰা হ'ল। পিতৃ, আপোনাৰ বাক্যইহে জীৱনবোৰক শুধৰাই, আপোনাৰ বাক্যইহে পৰিয়ালবোৰক গঢ়ে। এই বাক্যইহে পাপীক অনুতাপ কৰিবলৈ বাধ্য কৰে। আপোনাৰ বাক্যইহে পাপী মানুহক পবিত্ৰ কৰি তোলে। আপোনাৰ সেই বাক্যক প্ৰেম কৰা লোকসকলক, প্ৰচাৰ কৰাসকলক, পবিত্ৰ সেৱকসকলক তুলি ধৰক পিতৃ। এনেকুৱা অনুগ্ৰহ আমাৰ ৰাজ্য আৰু দেশখনক দিয়ক পিতৃ। বাক্যক প্ৰেম কৰা, বাক্য প্ৰচাৰ কৰা প্ৰতিজনক, পৰিচৰ্যাকাৰীক, মণ্ডলীৰ পালকক উপচি পৰাকৈ আশীৰ্বাদ দিয়ক। তেওঁলোকৰ মণ্ডলীক আশীৰ্বাদিত কৰি তোলক। তেওঁলোকৰ মণ্ডলীৰ সদস্যসকল ফলৱান হৈ পিতৃ বৃদ্ধি হ'বলৈ আশীৰ্বাদ দিয়ক। আপোনাকেই সকলো আদৰ মহিমা দি যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ হে পিতৃ। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।